Hi guys, welcome back to my YouTube channel. Mon notun video lo সকলোকে স্বাগতম জনালো আশা কৰো সকলো ঠিকে আছে মই ঠিকে আছো একদম ধুনিয়াকে বিন্দাস আছো একদম ধুনিয়া বস্তু এটা দেখাবৰ কাৰণে আপোনালোকক আজি ধুনিয়া ব্লগ এটা বনাবৰ কাৰণে আহি গলো স্থান পয়েৰত আকৌ এফালে এতিয়া মই বাইকৰ ওপৰতে বস্তুটো আছে মই দেখাম মানে ঘৰৰ পৰা বহিয়াকে পলিথিনত ভৰাই কৰি লৈ আহিছো এফালে দেখিব পাইছে এফালে ইয়াৰে বস্তু কেটামান আছে এফালে ৰাইডৰ সম্পৰ্কীয় কেটামান বস্তু আছে আৰু মোৰ ইউটিউব চেনেলৰ কিবা এখন কাগজ আহিছে আপোনালোকক ধুনিয়াকে দেখাই আছো ভিডিওটো আগলৈকে চাই থাকক তো বাইকখনৰ লগাবৰ কাৰণে কেইবাটামান বস্তু লৈ আহিছো মানে আপোনালোকক প্ৰথমতে কৈ ধৰিছো ধুনিয়াকে আনবক্সিং কৰি দেখাম আৰু মোৰ ইউটিউবৰ বনাবা কিবা কাগজ এখন আহিছে কাগজখনো ধুনিয়াকে দেখাই আছো আৰু ৰাইডটো গম পাইছে বেছি দিন নাই আজি হৈছে 27 এপ্ৰিল মানে 9 মেত গৈ আছো একদম পুৰা আপা আসাম টু টাৱাং ৰাইড পুৰা 1800 কিলোমিটাৰ ৰাইড তাৰমানে ৰাতি ৰাইড কৰিব লাগিব হেতু কাৰণে মানে বাইকত লগোৱা কেটামান বস্তু লৈ আহিছো ধুনিয়াকে আনবক্সিং কৰি দেখাও আকাশ কেমেৰাটো ওচৰলৈ তো এতিয়া তাৰমানে এফালে দেখিব পাইছে এটো ফাস্ট দেখালো এটো হৈছে ব্যাক লাইট তাৰমানে এটা সাইড জ্বলে সিগন্যাল এটা এটো সাইডো জ্বলে সিগন্যাল তাৰমানে ব্যাক লাইট মাইলে গুটেটো একেলগে জ্বলিব তো এটা সাইড মানে সিগন্যালৰ কাম হয় এটো ব্যাক লাইটৰ কাম হয় তো এটো কিনি লৈ আইছো তাৰমানে ব্যাকত লগাবৰ কাৰণে ব্যাক লাইটটো ভাগি আছে এবাৰ দেখাই দে জলদি বেছি দেৰি নকবে এটো হৈছে ব্যাক লাইটত এটো ফিটিং হ'ব তাৰমানে তো এতিয়া মেইন বস্তুকিটা আছে ইয়াত তো এফালে কেমেৰাটো লৈ আছো তো এফালে হৈছে ফগ লাইট এফালে দেখাই দে এটো হৈছে ফগ লাইট তাৰমানে মু জানে আইজা এবাহ গুটে হোৱা ভাগি আছে তাৰমানে হেডলাইট কোন টাইমত ফিজ যাব ঠিক নাই তাৰমানে হেতু কাৰণে পুৰা এটো ফগ লাইট কিনি লৈ আইছো এজো আছে এটো এটা দুটা কিনি লৈ আইছো দুটা এখিনি ফিটিং হ'ব দেখাই দিম সব এটো নট দেখিছে না তো এটো নটত পুৰা মানে পুৰা ফিটিং হ'ব এটো নটত দুফালে দুটা এখিনি দুটা পুৰা ফিটিং হ'ব এটোটা পুৰা ক্লিয়াৰ দামটো অলপ লৈছে ওয়াৰেন্টি দিছে কিন্তু এটো মালটো ওয়াৰেন্টি তাৰ পিছত এফালে লাইটটো লগাবৰ কাৰণে দুটা ক্লেম দিছে তাৰপিছত ইয়াতে স্কুচ এটা কেটামান আছে এটো থৈ দিলো পিছত তাৰ পিছত এটো তাৰমানে অন দুটা আছে দেখিছে না তাৰমানে কি কয় ফগ লাইটটো তাৰমানে এটা হালধীয়া জ্বলে আপাটো হালধীয়া জ্বলে ডিপাটো মানে বগা জ্বলে তো এটো কাৰণে অন দুটা আছে অফ এটা আছে তো এটো এটা লৈছো এটো সুইচ গোটেটা আছে তো এতিয়া তাৰ পিছত লৈ আইছো নন স্টপ টু 10 দিন বাইক চলাব লাগিব হেতু কাৰণে মানে মোবাইলটো চাৰ্জ দিয়া প্ৰবলেম হ'ব এটো কাৰণে মানে চাৰ্জিং ফিটিং এটো পুৰা লৈ আইছো তাৰমানে গ্লাছখন লগাব লাগিব এনএছত এটো লগোৱা মানে অমা প্ৰবলেম হয় বলে দেখিছে না এটো প্ৰবলেম হয় তাৰমানে হেতু কাৰণে গ্লাছৰ লগত এটো গ্লাছৰ ফুটাৰ লগত মানে ফিটিং হ'ব পুৰা তো তাৰ পিছত আকৌ এটা আছে এতিয়া বস্তু এটা আছে এটো মানে ইউটিউবৰ বনাবা মোক দিছে আমেৰিকাৰ পৰা পঠাইছে তাৰমানে বস্তুটো পুৰা মোৰ কাৰণে মানে আমেৰিকা কিবা এটা হলে তো ইউটিউব টিমে পইচা খৰচ কৰিছে তো আপোনালোকক দেখাই আছো তাৰমানে মোৰ এড্ৰেছ ভেৰিফিকেশনৰ কাৰণে এটা মানে ওটিপি লাগা হৈছিল মানে ওটিপিটো তাৰমানে মই এড্ৰেছ পুৰা ভৰাই দিছিলো মই খসাকে ৰিয়েল কে হয় না নহয় একাউন্টটো চলাই থকা মানুহ হেতু কাৰণে মানে ড্ৰাইভিং লাইসেন্স বা পেন কাৰ্ড দি পিনে মানে কি কয় সাবমিট কৰিব দিছিলে হেখিনি কৰি দিয়া পিছত আহিলে ওটিপিটো আহি পালে আমেৰিকাৰ পৰা পুৰা আহি পাই গল পুৰা দেখাই আছো এতিয়া মেইন বস্তুখন হৈছে এইখন এটো হৈছে গুগল এডসেন্স দেখিছে না এটো জুনে চিনি পায় যিবিলাক নতুন ইউটিউবাৰ আছে তাৰমানে চেনেলটো যেতিয়া 1000 সাবস্ক্ৰাইবাৰ 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট হ'ব তাৰ পিছত মানে যেতিয়া চেনেল মনিটাইজ আহিব তাৰ পিছত এড্ৰেছ ভেৰিফিকেশনৰ কাৰণে গুগল এডসেন্সৰ এইখন আহে মানে ইয়াৰ ভিতৰত মানে 6টা কোড আছে এই 6টা কোড ভৰাই দিলে এড্ৰেছটো মানে কি কয় কমপ্লিট দেখায় তো মানে এখন আহিছিলে তাৰ পিছত এফালে দেখাই দে মোৰ এড্ৰেছটো দিয়ে দিছো এফালে 2 নং মানিপুৰ মোৰ গাঁৱৰ নাম তাৰ পিছত পোষ্ট অফিচ মোৰ মানিপুৰ ডিস্ট্ৰিক্ট মৰিগাঁও ষ্টেট আসাম পুৰা এটো মই ভৰাই দিছিলো জায়গাত পুৰা পোষ্টেলত পৰি গল আহি এটো ভিডিও কোডটো দেখাই দিব নালাগে হলে তথাপি মই দেখাই দিছো এই কোডটো মানে 6টা কোড এই 6টা কোড মই মানে সাবমিট কৰি দিলো এতিয়া মই এড্ৰেছ ভেৰিফিকেশন হৈ গল পুৰা পইচা যে ইউটিউবে যে মোক পইচা যে দিব মানে এই পইচাটো মানে এটো কি হয় মানে আপোনালোকে মোৰ ভিডিও চালে আজিকালি এড মানে এডভাৰটাইজ আহে চাগে এই এডভাৰটাইজৰ পৰা মই পইচাটো পাওঁ না 17 দিনৰ পিছত আহিছে এখন কাগজ মই এখিনি ফিল আপ কৰি দিয়া পিছত 17 দিনৰ পিছত গুগল এডসেন্সৰ এখন আহি গল মানে এখন আহি গল যেতিয়া এতিয়াটো টেনচন নাই এতিয়া মানে বেংক একাউন্টটো লিংক কৰিব লাগে আৰু মানে ৰেভিনিউ বহাব লাগে তাৰ পিছত $100 হলে হেপে পেমেন্ট উঠাব পাৰিম মানে এনে উঠাব নোৱাৰি ইউটিউবৰ পৰা এতিয়া এখন আহি গল ইউটিউবৰ বনবা কিবা এটা হলে পইচা খৰচ কৰি এখন মোৰ হাতলে পঠাইছে তাৰমানে হেতুৱে
ভাল লাগিছে পুৰা তো গাইছ এতিয়া ধুনীয়াকৈ মানে বস্তুখিনি আপোনালোকক দেখাই দিলোঁ আনবক্সিং কৰি লৈ পেলাই এতিয়া তাৰমানে প্ৰতিটো ভিডিঅ'ত ষ্টাণ্ট ভিডিঅ' দি আহিছোঁ ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ হুইলি নকৰোঁ মানে গাড়ীখন এইকেইদিন ৰাপ নিদিওঁ পুৰা মানে কষ্ট নিদিওঁ ধুনীয়াকৈ ষ্টপি কৰোঁ ষ্টপি কেইটামান ধুনীয়া ষ্টপি কেইটামান চাওক ৰুলিং ষ্টপি কেইটামান ধুনীয়াকৈ একদম বাইক পুৰা ফুল মুডত আছে তাৰমানে হুইলি নকৰোঁ গাইছ হুইলি কৰিলে মানে চেইন স্পকেট আৰু গাড়ী ইঞ্জিনে মানে অলপ কষ্ট পায় এইকেইদিন মানে ৰাইডটো অলপ ডাঙৰ কাৰণ 1800 কিলোমিটাৰ ৰাইড ধেমালি নহয় এখন বাইকেদি পুৰা মাৰিম বুলি পেলাই চিন্তা কৰিছোঁ পুৰা মানে গাড়ী পুৰা পইয়ে আছে মানে তথাপিও মানে 1800 কিলোমিটাৰ এটা টাৰ্গেট লৈছোঁ যে এখন বাইকেদি সেইটো ৰাইড কৰিম বুলি পেলাই মানে এইকেইদিন সেইটো কাৰণে হুইলি চুইলি নকৰোঁ ৰুলিং বাৰ্ণাত চাৰ্ণাত একো নকৰোঁ মানে গাড়ীখন অকণমান এইকেইদিন ৰেষ্ট দিওঁ মানে পুৰা দেখিছে তাৰমানে ৰাস্তা সৌ পুৰা ডাইৰেক্ট সোমোৱাই দিছোঁ সেইটো কাৰণে তাৰমানে আজি পুৰা হুইলিটো ধুনীয়াকৈ পাৰফেক্টকৈ উঠিব মানে ৰাস্তা ছাইডত যায়গৈ সেইটো কাৰণে মানে আজি পুৰা মানে লৈ গৈ আছোঁ গৈয়ে থাকিম বোলো অকণমান কাটিব চেষ্টা কৰিছিলোঁ কাটিব নোৱাৰিলোঁ ডাইৰেক্ট সোমোৱাই দিছোঁ সেইটো কাৰণে তো গাইছ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব পুনৰ নতুন ভিডিঅ' কৰি লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ গাইছ বাই বাই এইফালে তহঁতৰ ষ্টান চাই কেনেকুৱা লাগিল কৈ দিয়া বহুত বঢ়িয়া এইফালে দেখিছা নহয় বাইকৰ RPM চাউণ্ড শুনি তাৰমানে মানুহ এইফালে পুৰা হৈ গ'ল